হেল্ল' এভৰিৱান, আজি এটা ডাঙৰ ঘটনা হৈ গ'ল। মানে ডাঙৰ ঘটনাৰ পৰা ৰক্ষা পৰিলো বুলি ক'ব লাগিব। আৰু ৰক্ষা পৰিছো এই কাৰণতে, ৰাতিপুৱাৰ পৰা ভগৱানৰে নাম লৈছো। ৰাতিপুৱা যোগাত যাওঁ যে, যোগাত যোৱাৰ সময়তে দেখিলো যে সৰুৰে মুখ ধুই ৰেডি। গতিকে মানুহজনক চাহ দি যাব লাগিব। চাহ বনালো, ব্ৰেড গৰম কৰিলো, বাটাৰ দি দিলো, তাৰপিছতে চানা দি দিলো দেউতাক। আধা দি দিলো আৰু অলপমান ৰৈছিলে, সেইখিনি থাকি গ'ল। মই বোলো এইখিনি পানীখিনি সৈতে মই আহি খাম, কিন্তু ভগৱানে নিদিলে মোক। একদম দহি গৈছে। মই মানে গেছটো চাগে বন্ধ কৰিবলৈ পাহৰি গলো। আহি দেখো এইটো অৱস্থা। ইছৰাম, এইটো চাওকচোন কেনেকৈ এতিয়া চাফা কৰো। ইমান মানে দাঁত এটা কলা পৰি গৈছে, কেনেকৈ চাফা কৰো নাজানো। প্লিজ আপোনালোকে মানে বেয়াকে গালি নিদিব দেই মোক। মানে বহুতে ক'ব যে এইবোৰ কৰি থাকে।